নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ লৈ মনগল এই ভিডিঅ'টিত আমি ইণ্ডিয়ান পলিটিৰ ওপৰত মোস্ট ইম্পৰ্টেন্ট 40টা কোৱেশ্চন ডিসকাস কৰিম এই কোৱেশ্চনসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে হে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে হোৱাট ওয়াৰ দ্য প্ৰভিশনছ অফ দ্য পুনে এগ্ৰিমেণ্ট সাইন বিটুইন আম্বেদকাৰ এণ্ড মহাত্মা গান্ধী ইন 1932 1932 চনত আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত স্বাক্ষৰিত পুনা চুক্তিৰ প্ৰাৱধান কি আছিল কাৰেক্ট আনসাৰটো হৈছে অপচন ডি জইন্ট কনস্টিটুৱেন্সিজ উইথ ৰিজাৰ্ভেশ্যন ফৰ লোৱাৰ ক্লাছেছ 1932 চনত ডক্টৰ ভীমৰাও আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত স্বাক্ষৰিত হোৱা পুনা চুক্তিৰ প্ৰাৱধান আছিল নিম্ন শ্ৰেণীৰ বাবে সংৰক্ষণৰ হৈতে যুটীয়া সমষ্টি Next question to hoise in what year was regulating act passed regulating ain kiman sonot grihito hoisil correct answer to option A 1773 AD unokol british songhode 1773 sonor june mahot ei regulating ain khon pronoyan korisil Next question to hoise which of the following acts empowered the governor general of India to issue ordinance তলৰ কোনখন আইনৰ দ্বাৰা ভাৰতৰ গভৰ্ণৰ জেনেৰেলক অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা দিয়া হৈছিল The correct answer is option B Indian Council Act ভাৰতীয় পৰিষদ আইন 1861 দ্বাৰা ভাৰতৰ গভৰ্ণৰ জেনেৰেলক অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা দিয়া হৈছিল Next question in 1922 who among the following expressed the exclamation that Indian constitution will be according to the will of the Indians 1922 চনত তলৰ কোনে ভাৰতীয় সংবিধান ভাৰতীয়ৰ ইচ্ছা অনুসৰি হ'ব বুলি মত প্ৰকাশ কৰিছিল কাৰেক্ট আনসাৰ হ'ব অপচন এ মহাত্মা গান্ধী মনগল ভাৰতীয় সংবিধান ভাৰতীয়ৰ ইচ্ছা অনুসৰি হ'ব এই কথাষাৰ মহাত্মা গান্ধীয়ে 1922 চনত প্ৰকাশ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে who first demand the constitution of the constituent assembly in 1895 1895 চনত প্ৰথমবাৰৰ বাবে কাৰ দ্বাৰা সংবিধান সভাৰ সংবিধানৰ দাবী উত্থাপন কৰা হৈছিল কাৰেক্ট আনসাৰ হৈছে অপচন ডি বাল গংগাধৰ তিলকৰ দ্বাৰা সংবিধান সভাৰ সংবিধানৰ দাবী 1895 চনত প্ৰথমবাৰৰ বাবে উত্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন according to the cabinet mission plan how many members were to be there in the constituent assembly কেবিনেট মিশন প্ল্যান অনুসৰি সংবিধান সভাত কিমানজন সদস্য থাকিব লাগিছিল কাৰেক্ট আনসাৰ হ'ব অপচন এ 389 কেবিনেট মিশন প্ল্যান অনুসৰি সংবিধান সভাত 389 জন সদস্য থাকিব লাগিছিল Now question number 7 which part of the constitution of India is called its soul ভাৰতীয় সংবিধানৰ কোনটো অংশক ভাৰতীয় সংবিধানৰ আত্মা বুলি আখ্যা দিয়া হৈছে Correct answer to option A the preamble বন্ধুসকল ডক্টৰ ভীমৰাও আম্বেদকাৰে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটোক ভাৰতীয় সংবিধানৰ আত্মা বুলি অভিহিত কৰিছিল Next question which country has the world's largest written and most comprehensive constitution কোনখন দেশত বিশ্বৰ সৰ্ববৃহৎ লিখিত আৰু সৰ্বাংগীন সংবিধান আছে Correct answer to option B India বন্ধুসকল বিশ্বৰ ভিতৰতে ভাৰতত সৰ্ববৃহৎ লিখিত আৰু সৰ্বাংগীন সংবিধানখন আছে Next question Now question number 9 which special provision of the constitution of India has been taken from England ইংলেণ্ডৰ পৰা ভাৰতীয় সংবিধানৰ কোনটো বিশেষ ব্যৱস্থা লোৱা হৈছে The correct answer is option A parliamentary system মনগল ইংলেণ্ডৰ সংবিধানৰ পৰা সংসদীয় ব্যৱস্থাটো ভাৰতীয় সংবিধানত লোৱা হৈছে Now question number 10 where the idea of concurrent list in the constitution of India is borrowed from ভাৰতৰ সংবিধানত সমৱৰ্তী সূচীৰ ধাৰণাটো কৰ পৰা ধাৰ লৈ লোৱা হৈছে Correct answer হ'ব অপচন বি অষ্ট্ৰেলিয়া ভাৰতৰ সংবিধানত যেটো সমৱৰ্তী সূচীৰ ধাৰণা আছে এই ধাৰণাটো অষ্ট্ৰেলিয়াৰ সংবিধানৰ পৰা লোৱা হৈছে বনগল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ পৰা যিবোৰ পিডিএফ তৈয়াৰ কৰা হৈছিল সেই পিডিএফ বোৰ এতিয়া খুব কম মূল্যত আপোনালোকে লাভ কৰিব পাৰিব
ৰঙালী বিহুৰ উপলক্ষে আপোনালোকে 79ত পোৱা পিডিএফটো কেৱল 49ত পাব আৰু 49ত পোৱা পিডিএফটো আপোনালোকে 29ত লাভ কৰিব পাৰিব এই পিডিএফসমূহ লাভ কৰিবলৈ আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত এটা হোৱাটছআপত মেছেজ কৰি দিব আৰু আপোনালোকে কৈ দিব যে কোনটো পিডিএফ লাগে আৰু লগে লগে আমি আপোনালোকক পিডিএফটো পঠাই দিম তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি পিডিএফসমূহ লৈ ল'ব পাৰিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্যনসমূহ আলোচনা কৰোঁ নেক্সট কোৱেশ্যন The idea of including fundamental duties in the Constitution of India is taken from the Constitution of which country? ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰাৰ ধাৰণা কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? কাৰেক্ট আনসাৰটো হ'ব অপচন ডি ফৰ্মাৰ সোভিয়েট ইউনিয়ন মনোগল ভাৰতীয় সংবিধানত যেটো মৌলিক কৰ্তব্যৰ ধাৰণা আছে এই ধাৰণাটো পূৰ্বৰ সোভিয়েট ইউনিয়নৰ পৰা লোৱা হৈছে Next question. From which country the system of Supreme Court has been taken in the Indian Constitution? ভাৰতীয় সংবিধানত কোনখন দেশৰ পৰা উচ্চতম ন্যায়ালয়ৰ ব্যৱস্থা লোৱা হৈছে? কাৰেক্ট আনসাৰটো হ'ব অপচন বি USA ভাৰতীয় সংবিধানত উচ্চতম ন্যায়ালয়ৰ যেটো ব্যৱস্থা আছে এই ব্যৱস্থাটো আমেৰিকাৰ সংবিধানখনৰ পৰা লোৱা হৈছে Now question number 13 Indian Constitution is divided into how many parts? ভাৰতীয় সংবিধান কিমান ভাগত বিভক্ত মনোগল কাৰেক্ট আনসাৰটো অপচন সি 25 ভাৰতীয় সংবিধান 25টা ভাগত বিভক্ত Now question number 14 In which part of the constitution the process of constitutional amendment is mentioned সংবিধানৰ কোনটো অংশত সাংবিধানিক সংশোধনী প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰা হৈছে কাৰেক্ট আনসাৰটো অপচন সি পাৰ্ট 20 সংবিধানৰ 20 নং ভাগত 368 নং অনুচ্ছেদত সংসদৰ সংবিধানৰ সংশোধনৰ শক্তিৰ কথা উল্লেখ কৰা আছে নেক্সট কোৱেশ্যন ইন হুইচ পাৰ্ট অফ দা ইণ্ডিয়ান কনষ্টিটিউচন দেয়াৰ এ প্ৰভিজন ৰিলেটেড টু মিউনিচিপালিটিজ ভাৰতীয় সংবিধানৰ কোনটো অংশত পৌৰসভাৰ সৈতে জড়িত ব্যৱস্থা আছে কাৰেক্ট আনসাৰটো অপচন ডি পাৰ্ট 9A মনোগল ভাৰতীয় সংবিধানৰ 9 নং অনুচ্ছেদৰ এ পাৰ্টটোত পৌৰসভাৰ সৈতে জড়িত ব্যৱস্থাসমূহ উল্লেখ আছে Next question to hoise in which part of the constitution the fundamental duties of Indian citizens have been given সংবিধানৰ কোনটো অংশত ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য দিয়া হৈছে কাৰেক্ট আনসাৰটো অপচন বি পাৰ্ট 4A Question number 17 in which part of the constitution is citizenship mentioned সংবিধানৰ কোনটো অংশত নাগৰিকত্বৰ কথা উল্লেখ আছে কাৰেক্ট আনসাৰটো হ'ব অপচন বি পাৰ্ট 2 মনোগল দ্বিতীয় অংশৰ অনুচ্ছেদ 5 ৰ পৰা 11 লৈকে ভাৰতীয় নাগৰিকত্বৰ কথা উল্লেখ আছে নেক্সট কোৱেশ্যন প্ৰেজেন্টলি হাউ মেনি শিডিউলছ আৰ দেয়াৰ ইন দা ইণ্ডিয়ান কনষ্টিটিউচন বৰ্তমান ভাৰতীয় সংবিধানত কিমান সূচী আছে কাৰেক্ট আনসাৰটো হ'ব অপচন সি 12 বৰ্তমান ভাৰতীয় সংবিধানত 12টা সূচী আছে কোৱেশ্যন নম্বৰ 19 By which constitutional amendment act was the 9th schedule added to the Indian Constitution? কোনখন সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা ভাৰতীয় সংবিধানত নৱম অনুসূচী সংযোজন কৰা হৈছিল? কাৰেক্ট আনসাৰটো অপচন এ ফাৰ্ষ্ট বনগল 1951 চনৰ প্ৰথম সংবিধান সংশোধনীৰ জৰিয়তে নৱম অনুসূচী সংযোজন কৰা হৈছিল নেক্সট কোৱেশ্যন which schedule was included in the Indian Constitution in 1985 by the 52nd Constitutional Amendment Act 1985 চনৰ 52 সংখ্যক সংবিধানিক সংশোধনী আইনৰ দ্বাৰা ভাৰতীয় সংবিধানত কোনখন সূচী অন্তৰ্ভুক্ত কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন বি 10th মনোগল 1985 চনৰ 52 সংখ্যক সংবিধানিক সংশোধনীৰ দ্বাৰা 10 নম্বৰ অনুসূচীটো অন্তৰ্ভুক্ত কৰা হৈছিল নেক্সট কোৱেশ্যন What does Article 1 of the Constitution call India? সংবিধানৰ অনুচ্ছেদ 1ত ভাৰত কি বুলি কোৱা হৈছে? কাৰেক্ট আনসাৰটো হ'ব অপচন ডি ইউনিয়ন অফ দা ষ্টেটছ সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক ৰাজ্যৰ সংঘ বুলি কোৱা হৈছে নেক্সট কোৱেশ্যন Which article of the Indian Constitution have provision related to citizenship? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত নাগৰিকত্ব সম্পৰ্কীয় বিধান আছে
কাৰেক্ট আনসাৰটো অপচন বি আৰ্টিকল 5 to 11 বন্ধুসকল ভাৰতীয় সংবিধানৰ দ্বিতীয় অংশৰ 5 ৰ পৰা 11 নং অনুচ্ছেদত নাগৰিকত্ব সম্পৰ্কীয় বিধান আছে নেক্সট কোৱেশ্চনটো হৈছে which article of the constitution of India prescribe the eligibility for re-election to the office of president ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ পদত পুনৰ নিৰ্বাচিত হোৱাৰ অৰ্হতা নিৰ্ধাৰণ কৰা হৈছে কাৰেক্ট আনসাৰটো অপচন ডি আৰ্টিকল 57 ভাৰতীয় সংবিধানৰ 57 নং অনুচ্ছেদত ৰাষ্ট্ৰপতি পদৰ পুনৰ নিৰ্বাচিত হোৱাৰ অৰ্হতা নিৰ্ধাৰণ কৰা হৈছে নাও কোৱেশ্চন নম্বৰ 24 in which article of the Indian constitution freedom of the press has been given ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত প্ৰেছৰ স্বাধীনতা দিয়া হৈছে কাৰেক্ট আনসাৰটো অপচন ডি আৰ্টিকল 19 বন্ধুসকল অনুচ্ছেদ 19 একত প্ৰেছৰ স্বাধীনতা দিয়া হৈছে নাও কোৱেশ্চন নম্বৰ 25 in which year was Andhra Pradesh formed as a linguistic state Andhra Pradesh কিমান চনত ভাষিক ৰাজ্য হিচাপে গঠন হৈছিল কাৰেক্ট আনসাৰটো অপচন বি 1953 বন্ধুসকল 1953 চনত অন্ধ্ৰ প্ৰদেশ ভাষিক ৰাজ্য হিচাপে গঠন হৈছিল ইয়াৰ লগতে মনত ৰাখি থব ভাষিক ভিত্তিক সৃষ্টি হোৱা প্ৰথম ৰাজ্যখন আছিল অন্ধ্ৰ প্ৰদেশ নেক্সট কোৱেশ্চনটো হৈছে who has the right to include any state in the Indian Union ভাৰতীয় সংঘত যিকোনো ৰাজ্যক অন্তৰ্ভুক্ত কৰাৰ অধিকাৰ কাৰ আছে কাৰেক্ট আনসাৰটো অপচন সি পাৰ্লিয়ামেন্ট ভাৰতীয় সংঘত যিকোনো ৰাজ্যক অন্তৰ্ভুক্ত কৰাৰ অধিকাৰ আছে সংসদৰ নেক্সট কোৱেশ্চনটো হৈছে which of the following citizenship is provided by constitution of India তলৰ কোনটো নাগৰিকত্ব ভাৰতীয় সংবিধানে প্ৰদান কৰিছে কাৰেক্ট আনসাৰটো অপচন এ সিঙ্গল সিটিজেনশিপ ভাৰতীয় সংবিধানে একক নাগৰিকত্ব প্ৰদান কৰিছে কোৱেশ্চন নম্বৰ 28 how many years does an Indian lose his Indian citizenship after staying abroad এজন ভাৰতীয় ব্যক্তি কিমান বছৰ বিদেশত থাকিলে ভাৰতৰ নাগৰিকত্ব হেৰুৱাই পেলায় কাৰেক্ট আনসাৰটো অপচন সি 7 years বন্ধুসকল যদি কোনো ব্যক্তি 7 বছৰ বাহিৰৰ দেশত থাকে তেতিয়া তেওঁ ভাৰতীয় নাগৰিকত্ব হেৰুৱাই পেলায় নেক্সট কোৱেশ্চনটো হৈছে who rules the union territory কেন্দ্ৰীয় শাসিত অঞ্চল কোনে শাসন কৰে কাৰেক্ট আনসাৰটো অপচন সি administrator appointed by president বন্ধুসকল যিবোৰ কেন্দ্ৰীয় শাসিত অঞ্চল আছে সেই কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্তি দিয়া প্ৰশাসকসমূহে শাসন কৰে নেক্সট কোৱেশ্চনটো হৈছে which article of the constitution of India deals with the guiding principle of state policy ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিৰ বিষয়ে আলোচনা কৰা হৈছে কাৰেক্ট আনসাৰটো অপচন সি অনুচ্ছেদ 36 ৰ পৰা 51 ভাৰতীয় সংবিধানৰ 36 নং অনুচ্ছেদৰ পৰা 51 নং অনুচ্ছেদৰ ভিতৰত ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিৰ বিষয়ে আলোচনা কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে which of the following types of principles are included in the directive principles of the state policy ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিত তলৰ কোনবোৰ নীতি অন্তৰ্ভুক্ত কৰা হৈছে কাৰেক্ট আনসাৰটো অপচন ডি all of the above বন্ধুসকল ওপৰৰ আটাইকেইটা নীতিয়ে ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিত অন্তৰ্ভুক্ত কৰা হৈছে অৰ্থাৎ কি কি নীতি অন্তৰ্ভুক্ত কৰা হৈছে চাই লওক ইকোনমিক থিওৰি অৰ্থাৎ অৰ্থনৈতিক তত্ত্ব সোশিয়াল থিওৰি সামাজিক তত্ত্ব আৰু এডমিনিষ্ট্ৰেটিভ থিওৰি অৰ্থাৎ প্ৰশাসনিক তত্ত্ব এই আটাইকেইটা নীতিয়ে ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিত অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে which house of parliament is also called the house of representative সংসদৰ কোনটো সদনক প্ৰতিনিধি সদন বুলি কোৱা হয় the correct answer is option a the lok sabha লোকসভাক সংসদৰ প্ৰতিনিধি সদন বুলি কোৱা হয় question number 33 how many organs are there in the Indian parliament ভাৰতীয় সংসদৰ কেইটা অংগ আছে মনল correct answer to option b মনল ভাৰতীয় সংসদৰ তিনটা অংগ আছে আৰু হেকিটা হৈছে ৰাষ্ট্ৰপতি ৰাজ্যসভা আৰু লোকসভা next question which Lok Sabha constituency is the smallest in the country in term of area ক্ষেত্ৰফলৰ হিচাপত দেশৰ ভিতৰতে কোনটো লোকসভা সমষ্টি আটাইতকৈ সৰু কাৰেক্ট আনসাৰটো অপচন এ চান্দনী চৌক ক্ষেত্ৰফলৰ হিচাপত আটাইতকৈ সৰু লোকসভা সমষ্টিটো হৈছে চান্দনী চৌক লোকসভা সমষ্টি নেক্সট প্ৰশ্নটো হৈছে how many high courts are there in India
ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে বন্ধুসকল কাৰেক্ট আনসাৰটো অপচন সি 25 ভাৰতত 25খন উচ্চ ন্যায়ালয় আছে Question number 36 Which is the only union territory of India with its own high court ভাৰতত একমাত্ৰ কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন নিজাকৈ উচ্চ ন্যায়ালয় আছে কাৰেক্ট আনসাৰটো অপচন ডি দিল্লী বন্ধুসকল ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত দিল্লীৰে নিজা উচ্চ ন্যায়ালয় আছে Next question What is the number of languages included in the 8th schedule of the Indian Constitution সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত ভাষাৰ সংখ্যা কিমান The correct answer is option C 22 বন্ধুসকল সংবিধানৰ অষ্টম অনুসূচীত 22টা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে Next question In whom is the executive power of the state vested ৰাজ্যখনৰ কাৰ্যবাহী ক্ষমতা কাৰ ওপৰত নিহিত থাকে Correct answer to option B বন্ধুসকল ৰাজ্যখনৰ কাৰ্যবাহী ক্ষমতা ৰাজ্যজনৰ গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপালৰ ওপৰত নিহিত থাকে Now question number 39 In how many ways the constitution can be amended সংবিধানখন কিমান ধৰণে সংশোধন কৰিব পাৰি Correct answer to option B বন্ধুসকল সংবিধানখন তিনি প্ৰকাৰেৰে সংশোধন কৰিব পাৰি আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্যনটো হৈছে When was the first amendment made in the Constitution of India ভাৰতৰ সংবিধানত প্ৰথম সংশোধনী কেতিয়া কৰা হৈছিল Correct answer to option B 1951 বন্ধুসকল 1951 চনত ভাৰতৰ সংবিধানত প্ৰথম সংশোধনী কৰা হৈছিল আৰু এই সময়ছোৱাত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ